চ'ডা দিয়াৰ লগে লগে ফুলি আহিছে আৰু নমাই দিলোঁ। নমাই দিয়াৰ পিছত ভালদৰে মাজি দিছোঁ। মাজি দিয়াৰ পিছত মোৰ কেৰাহী সম্পূৰ্ণ দাগ নাইকিয়া হৈ গ'ল। নমস্কাৰ, পুনৰবাৰ সকলোকে মন্য টিভিটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ ঘৰতে দাগ থকা কেৰাহী কেনেকৈ দাগখিনি নাইকিয়া কৰিব পাৰে, সেইটোৱে আজি আপোনালোকলৈ ভিডিঅ'তে মই শ্বেয়াৰ কৰিছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু এডোখৰ নেমুৱেদি আপোনালোকৰ কেৰাহীত দাগ থকা কেৰাহী নাইকিয়া কৰি দিব। তেতিয়াহ'লে বলক মইনো আজি কেনেকৈ দাগখিনি গুচালোঁ সেইটোৱে মই আজি আপোনালোকক A to Z দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে মই লৈ ল'লোঁ দাগ থকা কেৰাহী। যদি আপোনালোকৰ ঘৰতো এনেকুৱা দাগ থকা কেৰাহী থাকে তেতিয়াহ'লে এডোখৰ নেমুৱেদি আপোনালোকে ভালদৰে মাজি ল'ব আৰু ধুনীয়াকৈ আপোনালোকৰ কেৰাহী নতুন হৈ যাব। তেতিয়াহ'লে বলক মই আজি কি পদ্ধতিৰে দাগ থকা কেৰাহীক চাফা কৰিলোঁ সেইটোৱে মই আপোনালোকক আজি দেখুৱাম। এইটো যে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু বহুত লেতেৰা হৈ আছে দেখিছে, আৰু দেখিবলৈ বহুত বেয়া লাগিছে নহয়নে বাৰু? কেৰাহীটো এনেকৈ দাগ থকা কেৰাহী দেখিবলৈ বহুত বেয়া লাগে। সেইটো কাৰণে ভাবিলোঁ মই আজি আপোনালোকলৈ ভিডিঅ' এটা শ্বেয়াৰ কৰিবলৈ, ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ইয়াতে মই কেৰাহীখন শুকানে গেছত পাতি ল'ম। আপোনালোকে এনেকৈ শুকানে গেছত পাতি ল'ব। ইয়াত একো পানী টানি দিব। এতিয়া মই ধুনীয়াকৈ গেছত পাতি দিলোঁ। শুকানকৈ গেছত পাতি দিম। গেছত পাতি দিয়াৰ লগে লগে পানীখিনি শুকাব ধৰিছে আৰু কিনাৰে থকা পানীখিনিও সম্পূৰ্ণ শুকাবলৈ দিম। তাৰপিছত মই গেছৰ পৰা নমাম। এতিয়া পানীখিনি সম্পূৰ্ণ শুকাই গ'ল। এতিয়া মই এটা কাপোৰলৈ কেৰাহীটো নমাই ল'লোঁ আৰু এডোখৰ নেমু ল'লোঁ। অকণমান গৰম হৈ থাকোঁতে নেমুৰ ৰসটো দি লৈছোঁ আৰু দি মেলি অকণমান এনেকৈ মাজি দিছোঁ। আৰু ইয়াতে লৈছোঁ ভিম লিকুইড এটা। লিকুইডটো অকণমান দি দিছোঁ ইয়াতে ভিম লিকুইডটো দি মেলি এনেকৈ আকৌ নেমু এডোখৰ লৈ মেলি এনেকৈ মাজি দিছোঁ। আপোনালোকে এনেকৈ মাজি দিব। এনেকৈ গৰমে আপোনালোকে মাজি দিব। ঠাণ্ডা হ'লে মানে আকৌ দাগখিনি গুচি নাযাব। সেইটো কাৰণে আপোনালোকে গৰমে অকণমান মাজি দিব। চুব পৰা অৱস্থাত যেতিয়া হয় তেনেকৈ। আৰু আকৌ মই নতুনকৈ নেমু এডোখৰ লৈ ল'লোঁ আৰু ভিম লিকুইড অকণমান দি মেলি আকৌ এবাৰ এনেকৈ মাজি দিছোঁ। আপোনালোকে এনেকৈ মাজি দিব। এতিয়া মাজি দিয়াৰ পিছত আকৌ মই পানী অকণমান দি মেলি আকৌ মাজি দিছোঁ। এনেকৈ মাজি দিব আৰু বহুত আপোনালোকে ভাল ৰিজাল্ট পাব। দেখিছে বহুতখিনি দাগখিনি গুচি গ'ল। আগতকৈ বহুতখিনি চাফা হৈ গ'ল। এতিয়া আকৌ 2 নম্বৰ ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে মই আকৌ গেছত পাতি দিলোঁ কেৰাহী। ইয়াতে নিমখ অকণমান দিলোঁ। নিমখ 2-3 চামুচমান দিলোঁ আৰু ইয়াতে দিছোঁ চ'ডা। নিমখটো চাই মেলি আপোনালোকে চ'ডাটো দি দিব। মই এনেকৈ জোখমতে দিয়া নাই, মই পৰিমাণটো চাই দি লৈছোঁ। আৰু ইয়াতে লৈছোঁ এক্সেল শ্ৰাপ 10 টকাতে কিনিবলৈ পায় দোকানত। সেইখিনি শ্ৰাপখিনি অকণমান দি দিছোঁ ইয়াতে। আৰু শ্ৰাপখিনি দিয়াৰ পিছত ইয়াতে আকৌ নেমু এডোখৰ দি দিছোঁ। নেমু এডোখৰ লৈ মেলি আকৌ ৰসখিনি তাতে চেপি দিছোঁ। এনেকৈ আপোনালোকে ৰসখিনি উলিয়াই ল'ব। তাৰপিছত নেমু এডোখৰ মই তাতে দি দিছোঁ। দিয়াৰ পিছত এতিয়া মই পানী অকণমান দি দিছোঁ। পানীখিনি দিয়াৰ পিছত ভালদৰে উতল এটা আহিবলৈ দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে বুজি পাব। এতিয়া এনেকৈ অকণমান লৰাই দিছোঁ হেতাডালেৰে। আৰু মোৰ হেতাও যে অকণমান লেতেৰা হৈ আছে, মামৰে খাই আছে। আৰু নতুনে হেতা হয় কিন্তু নচলোৱাৰ কাৰণে, ইউজ নকৰাৰ কাৰণে তেনেকৈ মামৰে খাই আছে। সেইটো কাৰণে মই সেই হেতাটোৱে মই ব্যৱহাৰ কৰিছোঁ। আৰু দেখিছোঁ চ'ডা দিয়াৰ লগে লগে ফুলি আহিছে। এনেকৈ ওপৰলৈ ফুলি আহিবলৈ দিম। আৰু বহুত ধুনীয়াকৈ ফুলি আহিছে চ'ডা দিয়াৰ লগে লগে। আৰু যদি আপোনালোকৰ বেছি কেৰাহীত দাগ নাথাকে তেতিয়াহ'লে প্ৰথম ষ্টেপটো কৰি মেলি আপোনালোকৰ কেৰাহী ধুনীয়াকৈ দাগখিনি গুচি যায়। আৰু মোৰ কেৰাহীখিনিত অকণমান বেছিকৈ দাগ থকাৰ কাৰণে মই এইটো চিষ্টেম কৰিছোঁ। আৰু যদি আপোনালোকৰ বেছিকৈ দাগ থাকে তেতিয়াহ'লে এনেকৈ চিষ্টেমটো আপোনালোকে কৰি ল'ব। 15-20 মিনিটমান ৰখাৰ পিছত এতিয়া মোৰ ৰসখিনি এনেকুৱা হৈ গ'ল। ইয়াৰ পিছত মই গেছৰ পৰা নমাই দিলোঁ। দেখিছে অকণমান গৰম হৈ আছে। আৰু গৰমে আপোনালোকে এনেকৈ মাজি দিব। অকণমান গৰম হৈ থাকোঁতে অকণমান চুব পৰা অৱস্থাত। এতিয়া মোৰ ভালদৰে চুব পৰা অৱস্থা হৈ গ'ল। অকণমান গৰম হৈ আছে। এতিয়া মই মামৰি খোৱা হেতাডাল অকণমান মাজি দিছোঁ আৰু মামৰটো নাইকিয়া হৈ গ'ল। এতিয়া মই কেৰাহীখনো ভালদৰে মাজি ল'ম। এনেকৈ মাজি দিব আপোনালোকে, জোৰকৈ মাজি দিব। পানীখিনি মই পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত এতিয়া তাতে দি দিয়া নেমু এডোখৰ তাৰ পৰা মই এনেকৈ মাজি দিছোঁ। অকণমান আপোনালোকে জোৰ দি মাজিব। আগতকৈ মোৰ কেৰাহীখিনি বহুত চাফা হৈ গ'ল আৰু দাগখিনি অকণো নাইকিয়া হৈ গ'ল। দেখিছে এইটো হৈছে 2 নম্বৰ ষ্টেপটো।
বহুতখিনি চাফা হৈ গ'ল। এতিয়া মই টিউবৱেললৈ আহিলোঁ। টিউবৱেলত ভালদৰে কেৰাহীখন ধুই ল'ম। এতিয়া মই পানী অকণমান দি মেলি কেৰাহীখন ভালদৰে চাফা কৰি লৈছোঁ। দেখিছে হেডাৰডাল আপোনালোকক দেখুৱাই দিছোঁ। বহুতখিনি চাফা হৈ গ'ল। কেৰাহীত দাগখিনি একেবাৰে নাইকিয়া হৈ গ'ল, দেখিছেনে? এনেকৈ আপোনালোকে ঘৰতে দাগ থকা কেৰাহী ধুনীয়াকৈ চাফা কৰি ল'ব পাৰিব আৰু বেছি টাইমো নালাগে। দেখিছে বহুতখিনি মই কেৰাহীখিনি চাফা কৰি ল'লোঁ। এতিয়া হৈছে 3 নম্বৰ ষ্টেপটো। মই আকৌ গেছত পাতি দিলোঁ। এনেকৈ শুকানকৈ আপোনালোকে পাতি দিব আৰু পানীখিনি শুকাব ধৰিছে। 3 নম্বৰ ষ্টেপৰ বহুতখিনি মোৰ কেৰাহীটো চাফা হৈ গ'ল, দেখিছে? কেৰাহীখনৰ পানী সম্পূৰ্ণ শুকাই গ'ল। এতিয়া মই গেছৰ পৰা নমাই দিম। বহুতখিনি চাফা হৈ গ'ল, দেখিছেনে? এতিয়া কেৰাহীত নমাই দিলোঁ। মই নমাই দিয়াৰ পিছত ইয়াতে মই যিটো আমি কিটচেনত ব্যৱহাৰ কৰোঁ সৰিয়হ তেল অকণমান দি দিলোঁ। দিয়াৰ পিছত এনেকৈ আপোনালোকে চাৰিওফালে তেলখিনি দি ল'ব। মোৰ অকণমান গৰম হৈ আছে, কেৰাহীখন চুব পৰা নাই, সেইটো কাৰণে মই এনেকৈ দি লৈছোঁ। আপোনালোকে এনেকৈ দি ল'ব। এতিয়া সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ ধুনীয়াকৈ সানি দিম। কেৰাহীখিনিত ভালদৰে এতিয়া মই তেলখিনি সানি লৈছোঁ। এনেকৈ আপোনালোকে সানি দিব। আৰু পিছফালে যিটো দাগ আছে সেইখিনি মই আপোনালোকক বেলেগ ভিডিঅ'ত লৈ আনিম। আৰু সেইখিনি যিটো দাগখিনি পিছফালে থকা দাগখিনিত মই ইউজ কৰিম, সেইটো আগফালে কেৰাহীত ইউজ কৰিব নোৱাৰে। যাতে মই সেইটো ইউজ কৰা বস্তুটো মানে বহুত খাৰা আছে, সেইটো কাৰণে সেইটো ইউজ কৰিলে মানে কেৰাহীটো বনাই খাব নোৱাৰিব। সেইটো কাৰণে মই বেলেগ ভিডিঅ'ত আপোনালোকক ক'ম আৰু বেলেগ ভিডিঅ' এটা লৈ আহিম। সেইটো পিছফালে যিটো দাগ আছে সেইখিনি দাগখিনি বহুতখিনি দাগ আছে, সেইখিনি দাগটো মই আপোনালোকক বেলেগ ভিডিঅ' দেখুৱাম। আৰু ধুনীয়াকৈ মই আগৰখিনি আগফালে থকা কেৰাহীৰ দাগখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। আৰু বহুত কম সময়তে বহুতখিনি ভাল ৰিজাল্ট পালোঁ। দেখিছে আপোনালোকে ধৰিব পাৰিছে চাগে কেৰাহীখন চাই আগতকৈ বহুতখিনি দাগখিনি কমি গ'ল। এতিয়া একেবাৰে দাগ নাইকিয়া হৈ গ'ল কেৰাহীটো। আপোনালোকৰ যদি ঘৰতে এনেকুৱা কেৰাহী থাকিলে এনেকৈ মোৰ ভিডিঅ'টো চাই আপোনালোকে ফ'ল' কৰি মেলি আপোনালোকে দাগখিনি গুচাব পাৰিব। আৰু কেৰাহীত এনেকৈ সৰিয়হ তেল লগাই থ'লে মানে কেৰাহীত সোনকালে দাগ নধৰে। সেইটো কাৰণে এনেকৈ মই তেলখিনি লগাই লৈছোঁ। আপোনালোকে এনেকৈ লগাই ল'ব, তাৰপিছত থৈ দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি ভিডিঅ' মই সিমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।